সানি লিওনি প্ৰাপ্তবয়স্কৰ বাবে ফিল্ম বনোৱাত এক্সপাৰ্ট হয়। এইগৰাকী সানি লিওনিক বৰ্তমান সময়ত অৰুণাচলত অৰ্থাৎ পাছিঘাটৰ এখন বিশেষ ৰিজৰ্টলৈ তেওঁক অনা হৈছে আৰু এই ৰিজৰ্টত তেওঁক সম্বৰ্ধনা জনোৱা হৈছে। ইয়াৰ আগতেও অসমলৈ তেওঁ আহিছিল যেতিয়া গুৱাহাটীৰ বিমানবন্দৰত গামোচাৰে তেওঁক সম্বৰ্ধনা জনোৱা হৈছিল, যাৰ নাম সানি লিওনি। আৰু এই সানি লিওনি কিয় বিখ্যাত আপোনালোকে খুব ভালকৈয়ে গম পায়, সকলো ৰাইজে গম পায়। তেওঁ কেনেকৈ ষ্টাৰ হৈছিল, কি মুভি বনাই ষ্টাৰ হৈছিল আপোনালোকে সকলোৱে গম পায়। আডাল্ট মুভি বনাই তেওঁ যেনেকৈ জনপ্ৰিয় হৈছিল, ঠিক তাৰ পিছতে এতিয়া তেওঁ বিশেষকৈ নৰ্থ ইষ্টখনলৈ বাৰে বাৰে আহিবলৈ ধৰিছে আৰু তেওঁ বনোৱা চিনেমাবোৰ আপুনি পৰিয়ালৰ লগত চাব নোৱাৰে। কিন্তু এইগৰাকী অভিনেত্ৰীক বৰ্তমান সময়ত নৰ্থ ইষ্টৰ ৰাইজে হয় আদৰিছে আৰু বিভিন্ন ধৰণৰ প্ৰমোচনৰ কামত মাতি আনিছে। এয়া আপোনালোকে দেখিছে ডিব্ৰুগড়ৰ বিমানবন্দৰত তেওঁ নামিয়ে সম্বৰ্ধনা আচলতে জনাইছে তেওঁক আৰু পাছিঘাটৰ এখন বিশেষ ৰিজৰ্টৰ অপেনিঙত তেওঁক লৈ গৈছে। আৰু এইগৰাকীয়ে সানি লিওনি, যাক পৰিচয় দিবৰ কাৰণে আমাৰ মানুহে লাজ পায়। তেওঁৰ ফটো, তেওঁৰ ভিডিঅ' একেলগে চাবলৈ আমি নোৱাৰো পৰিয়ালৰ সৈতে। কিন্তু এইগৰাকী সানি লিওনিক বৰ্তমান সময়ত সেই বিশেষ কিছুমান কামত মাতি অনা হয় জনপ্ৰিয়তাৰ কাৰণে। হয়, জনপ্ৰিয়তাৰ ফালৰ পৰা চাবলৈ গ'লে এইগৰাকীৰ জনপ্ৰিয় গোটেই পৃথিৱীত, কাৰণ যিটো কণ্টেণ্ট তেওঁ বনাইছিল আডাল্টৰ কাৰণে, সেই কণ্টেণ্টটো ভাষা নাথাকিলেও সেই গোটেই কণ্টেণ্টটো গোটেই পৃথিৱীত চলে। সেই কণ্টেণ্ট বনাবলৈ আপোনাক ভাষা নালাগে, আপোনাৰ কেৱল কিছু চিঞৰ বাখৰ, আবেগ ভৰা তেনেকুৱা ধৰণৰ শব্দৰ মাত্ৰ প্ৰয়োজন, আৰু বাকী ভিডিঅ'য়ে কথা কয়। আৰু সেইগৰাকী অভিনেত্ৰী এতিয়া নৰ্থ ইষ্টত, যিগৰাকী অভিনেত্ৰীয়ে কাপোৰ নিপিন্ধাকৈ চিনেমাত অভিনয় কৰে, আৰু সেইগৰাকীক লৈ বৰ্তমান সময়ত নৰ্থ ইষ্ট এক প্ৰকাৰ ব্যাকুল হৈ পৰিছে। আজি কিছুদিনৰ আগত গুৱাহাটীলৈ মাতি অনা হৈছিল আৰু তাতো অসমীয়াৰ মৰমৰ গামোচাখন ডিঙিত আঁৰি দিয়া হৈছিল। তেখেতৰ যিখিনি অভিনীত চিনেমা, বাহিৰৰ যিখিনি ভাষাহীন চিনেমা, সেইখিনি আপুনি অকলে নোচোৱাৰ পৰিৱৰ্তে লগত চাব নোৱাৰে। কিন্তু তাৰ পিছতো তেওঁ জনপ্ৰিয় হোৱাৰ লগে লগেই বলিউডৰ কেইবাখনো ছবি তেওঁ কৰিবলৈ লৈছিল আৰু কৰিছিল, আৰু তাৰ পিছৰ পৰাই ভাৰতবৰ্ষত তেওঁ থাকিবলৈ ললে আৰু থাকি তেওঁ এনেধৰণে প্ৰমোচনৰ কামবোৰ কৰি গৈ আছে। এওঁ এগৰাকী পাঞ্জাবী ছোৱালী হয়, সৰুৰে পৰা আশা আছিল মডেলিঙত, আৰু সেয়াই হৈ পৰিল তেনেকৈ গৈ আমেৰিকাত এই আডাল্ট মুভি বনোৱাৰ কিছু সপোন দেখি তেনেকৈ ছাকচেছ হ'ল, আৰু আজি ভাৰতবৰ্ষত আহি সেই ভিডিঅ' বনাই জনপ্ৰিয়তা অৰ্জন কৰি বলিউডৰ চিনেমাকে আদি কৰি নৰ্থ ইষ্টৰ বিভিন্ন ৰেষ্টুৰেণ্ট, ৰিজৰ্ট অপেনিঙৰ প্ৰমোচন পাই তেওঁ এতিয়া বৰ্তমান জনপ্ৰিয়তাৰ শিখৰত। এয়া হৈছে ডিব্ৰুগড়ৰ দৃশ্য আপোনালোকে দেখিছিল, য'ত গামোচা পিন্ধাইছিল। ধন্যবাদ।